অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতিৰ 19খন জিলাৰ 6,45,000 লোক বানত ক্ষতিগ্ৰস্ত বিপদসীমাৰ ওপৰত বৈছে ব্ৰহ্মপুত্ৰ সোৱণশিৰি বুঢ়ীদিহিং কুশিয়াৰা নদী ৰাজ্যৰ মুঠ 1275খন গাঁও এতিয়া বানৰ কবলত উজনি আৰু উত্তৰ অসমত বানে লৈছে সংহাৰী ৰূপ দৃশ্য আমি আপোনালোকক দেখুৱাইছো অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতিৰ 19খন জিলাৰ 6,45,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে বিপদসীমাৰ ওপৰত বৈছে ব্ৰহ্মপুত্ৰ সোৱণশিৰি বুঢ়ীদিহিং কুশিয়াৰা নদী ৰাজ্যৰ মুঠ 1275খন গাঁও এতিয়া বানৰ কবলত উজনি আৰু উত্তৰ অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এপেনে নুমলীগড়ত ভয়ংকৰ বান পৰিস্থিতি উজনি বংকলত বানৰ খুঁটত উঠিবলৈ এটি ঘৰ ভঁৰালৰ পৰা ধান উলিয়াবলৈ গৃহস্থৰ হাহাকাৰ উল্লেখ্য যে নুমলীগড়ৰ বিভিন্ন স্থানত শোচনীয় হৈছে বান পৰিস্থিতি মহুৰামুখৰ বংকলৰ মথাউৰি ছিগাৰ পিছত ন অঞ্চল প্লাবিত হৈছে আজি ভগ্ন মথাউৰি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰলৈ যাব মুখ্যমন্ত্ৰী আনহাতে ন অঞ্চল প্লাবিত হোৱাৰ পিছত এতিয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি আমি নুমলীগড়ৰ দৃশ্য আপোনালোকক দেখুৱাইছো উজনি বংকলত বানৰ খুঁটত উঠি গ'ল এটি ঘৰ ভঁৰালৰ পৰা ধান উলিয়াবলৈ গৃহস্থৰ হাহাকাৰ নুমলীগড়ৰ বিভিন্ন স্থানত শোচনীয় হৈছে বান পৰিস্থিতি এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো বাসগৃহ এইদৰে পানীৰ তলত নিৰাপদ স্থান বিচাৰি খাদ্য বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বান আক্ৰান্তই মহুৰামুখৰ বংকলৰ মথাউৰি ছিগাৰ পিছত ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে ইপিনে আজি ভগ্ন মথাউৰি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰলৈ যাব মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত অধিক খবৰ দিব পূৰ্বতীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে আমাৰ সাংবাদিক বিনন ফুকন বিনন হয় অতি ভয়ংকৰ ছবি পানীৰ প্ৰবল সোঁতত ইতিমধ্যে ঘৰ উঠি গৈছে আমি নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ কেমেৰা পাৰ্চন প্ৰবীণে দেখুৱাইছে অতি ভয়ংকৰ সোঁতত ইতিমধ্যে ঘৰ উঠি গৈছে ভঁৰাল উঠি গৈছে হাহাকাৰময় পৰিৱেশ এইসকল লোকে এতিয়া কেনেকৈ নিজৰ ঘৰটো উদ্ধাৰ কৰে কেনেকৈ নিজৰ ধান বা সা সামগ্ৰীসমূহ উদ্ধাৰ কৰে তাৰ চেষ্টাত লাগিছে অতি ভয়ংকৰ পৰিৱেশ আমি সেই ঘটনাস্থলীৰ পৰা নিউজ লাইভৰ দৰ্শকক এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ হাহাকাৰ পৰিৱেশ আপোনাৰ ভঁৰাল ঘৰ হয় গোটেই ঘৰটো লৈ গ'ল মোৰ গোটেই পাকঘৰ চাগৰ চব মিলাই সা সম্পত্তি মই একো উলিয়াবলৈ নাপালোঁ চব মুঠতে যা গৈছে পানী মুঠতে একো কৰিবলৈ মই সময় নাপালোঁ এই তুফান আহিছে পানী তুফান নিজক ৰক্ষা কৰোঁতে ঘৰটো থাকি গৈছে ল'ৰা ছোৱালী ইটো কৰোঁতে মোৰ ঘৰ থাকি গ'ল আৰু অলংকাৰ যি যিমান আছে টকা পইচা সা সম্পত্তি চৌবাতি চব মোৰ গ'ল হয় হয় আপোনালোকৰ এতিয়া ধান কঢ়িয়াই আছে যেন এতিয়া ল'ৰা ছোৱালীকেইটা মই কষ্ট দি পেলাই পঢ়ুৱাম ল'ৰাটো পঢ়ি আছে ছোৱালীজনী পঢ়ি আছে এতিয়া ভতিটো একেবাৰে খান্দি পেলাই লৈ গ'ল মানুহকেইটা এতিয়া য'তে ত'তে থাকিম এতিয়া মানুহ ক'ত থাকিম বাৰু এতিয়া ঘৰত বনাবলৈ উপায় নাইকিয়া হ'ব মোৰ এতিয়া কি হ'ব মই এতিয়া ধানখিনিতো ক'ত থ'ম সেয়া জিগা নাই লোকৰ সকাললৈ কৰি আছোঁ হয় হয় অতি ভয়ংকৰ পৰিৱেশ আমি ঘটনাস্থলীৰ পৰা সেই এক্সক্লুচিভ দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ অতি ভয়ংকৰ এয়া উজনি বংকল আৰু যিটো স্থানত মথাউৰি ভাগিছিল তাৰ পোনে পোনে এই অংশ আৰু এনেকৈ কেইবাটাও বাসগৃহ ইতিমধ্যেই প্ৰবল সোঁতত উঠি গৈছে প্ৰবল সোঁতত বহি গৈছে আৰু মানুহে যিহেতু এইসকল কৃষিজীৱী ৰাইজ তেওঁলোকে যেনে তেনে গোটেই বছৰটোৰ কাৰণে খেতি কৰে এতিয়া বড়ো ধানৰ খেতি কৰি তেওঁলোকে ভঁৰালত ৰাখিছিলহে মাত্ৰ কিন্তু গোটেই ভঁৰাল ঘৰ যেতিয়া পানীৰ প্ৰবল সোঁতত এনেধৰণে উটি যায় তাৰপিছত এইসকল লোকৰ দুখ দুৰ্দশা আচলতে কি হ'ব সকলোৱে অনুভৱ কৰিব পাৰিব এতিয়া ইয়াত যোনে যেনেকৈ পাৰে মই পুনৰ কৈছোঁ যোনে যেনেকৈ পাৰে নিজৰ আশাৰ খেতিডৰাৰ সেই ধানসমূহ ইয়াৰ পৰা কঢ়িয়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে কাৰণ কিছু সময়ৰ পিছতেই হয়তো এনেকৈ যদি পানীৰ প্ৰবল সোঁত অব্যাহত থাকে এনেকৈ কিমান ঘৰ উঠি যাব তাৰ কোনো নিশ্চয়তা নাই আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য ঘটনাস্থলীৰ পৰা দেখুওৱাৰ চেষ্টা কৰিছোঁ পুনৰ কৈছোঁ অতি ভয় লগা অতি ভয়ংকৰ কি ধৰণে আইতাই খুপি খুপিকৈ আইতাগৰাকীয়ে কেনেকৈ নিজৰ সামগ্ৰী উদ্ধাৰ কৰিবৰ কাৰণে আচলতে লাখুটি লৈ প্ৰবল সোঁতেৰে আগবাঢ়িছে সেয়াও দেখুৱাইছোঁ যোনে যেনেকৈ পাৰে মই পুনৰ কৈছোঁ যোনে যেনেকৈ পাৰে নিজৰ সামগ্ৰীসমূহ নিজৰ ঘৰৰ সা সামগ্ৰীসমূহ ৰক্ষা কৰিবৰ কাৰণে প্ৰবল যথেষ্ট কষ্ট কৰিছে আচলতে সকলোৰে চকুত চকু পানী
কাকো কথা সোধাৰ পৰিৱেশ নাই। মই পুনৰ কৈছোঁ, এইসকল লোকক এতিয়া কথা সোধাৰ পৰিৱেশ নাই, কাৰণ যেনেকৈ যোনে পাৰে তেনেকৈ নিজৰ কপালৰ ঘাম মাটিত পেলাই যি খেতি কৰিছিল সেই খেতি আচলতে চপাবলৈ চেষ্টা কৰিছে। পোনপটীয়াকৈ দেখুৱাইছোঁ কি ধৰণে অতি দুৰ্দশা। তাৰ কাষতে এই ঘৰটোৰ কাষতেই থকা আন এটা ঘৰ। আমাৰ কেমেৰা পাৰ্চন প্ৰবীণে পানীৰ প্ৰবল সোঁতত নামি, আমি পুনৰ কৈছোঁ যে প্ৰবল সোঁত, সেই প্ৰবল সোঁতত নামি আমি ৰাইজৰ দুৰ্দশা আমি চৰকাৰৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ, ৰাইজৰ কাষলৈ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। বানৰ এই ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে নুমলীগড়ত। ইপিনে পুনৰ ছিগিল কলিয়াবৰৰ হাতীমূৰা মথাউৰি। শ্লুইচ গেটৰ লগতে ভগ্ন মথাউৰিৰে সোমাইছে কলঙৰ পানী। কলিয়াবৰ ৰাইজৰ মাজত এতিয়া পুনৰ আতংক। যিকোনো মুহূৰ্ততে প্লাবিত হ'ব পাৰে সমগ্ৰ অঞ্চল। সমগ্ৰ ৰাজ্যজুৰি বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। কলিয়াবৰৰ হাতীমূৰা মথাউৰি পুনৰ ছিগিল। শ্লুইচ গেটৰ লগতে ভগ্ন মথাউৰিৰে সোমাইছে কলঙৰ পানী। কলিয়াবৰৰ ৰাইজৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্ততে প্লাবিত হ'ব পাৰে সমগ্ৰ অঞ্চল। এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু এই এক্সক্লুজিভ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছোঁ। হাতীমূৰা মথাউৰি পুনৰ ছিগিলে। কেমেৰাৰ সন্মুখতে মথাউৰি ছিঙিছে, এটাৰ পিছত এটাকৈ মথাউৰি ছিঙা দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণ, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু যাৰ ফলত এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। আমি কলিয়াবৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। হাতীমূৰা মথাউৰি পুনৰ ভঙাত এতিয়া আতংকিত হৈ পৰিছে ৰাইজ। যিকোনো মুহূৰ্ততে সমগ্ৰ অঞ্চল প্লাবিত হ'ব পাৰে। কলিয়াবৰত হাতীমূৰা মথাউৰি এইদৰে কেমেৰাৰ সন্মুখতে ছিঙি পৰিল। আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ভয়াৱহ ছবি দেখিবলৈ পোৱা গৈছে। মথাউৰি ছিঙাৰ পিছতে হুৰাহুৰে পানী যোৱা দেখিবলৈ পোৱা গৈছে। যিকোনো সময়তে সমগ্ৰ অঞ্চল প্লাবিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। আতংকিত হৈ পৰিছে ৰাইজ। কলিয়াবৰৰ ৰাইজৰ মাজত এতিয়া আতংক। বানৰ এই ভয়াৱহ ৰূপ আমি আপোনালোকক দেখুৱাইছোঁ। ইমূৰৰ পৰা সিমূৰলৈ বানৰ ভয়াৱহ ছবি দেখিবলৈ পোৱা গৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ। কলিয়াবৰৰ মথাউৰি ছিঙাৰ পিছতে এইদৰে হুৰাহুৰে পানীৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। বানৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। শ্লুইচ গেটৰ লগতে ভগ্ন মথাউৰিৰ পানী এইদৰে সোমোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অঞ্চল যিকোনো সময়তে জলমগ্ন হৈ পৰিব পাৰে। আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আমি আপোনালোকক এই সন্দৰ্ভত আৰু অধিক জনাবলৈ চেষ্টা কৰিম। পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে কলিয়াবৰৰ পৰা জ্যেষ্ঠ সাংবাদিক গৌতম বৰা। গৌতম, হয়, কলং মুখত দেখা গৈছে পুনৰ হাতীমূৰা মথাউৰি ভাঙিলে আৰু এতিয়া হুৰাহুৰে কলঙত পানী সোমাইছে। কেমেৰাখন ৰাজুৱে দেখুৱাব পৰিৱেশ কেনেধৰণে মথাউৰিটো ভাঙি এতিয়া হুৰাহুৰে পানী সোমাই গৈছে এই কলঙৰ মুখেদি। আৰু এতিয়া কলিয়াবৰীয়া ৰাইজ সম্পূৰ্ণ আতংকত ভুগিছে, যিহেতু ৰাইজে বহুবাৰ কৈ আছিল যে কলঙৰ মুখত যি শ্লুইচ গেট বহুৱা হৈছে তাত কেনেধৰণে মথাউৰি বান্ধ দিয়া হৈছিল। সেই কথা বাৰে বাৰে কৈ থকাৰ পিছতো আচলতে জলসম্পদ বিভাগে যে তেওঁলোকে সঠিকভাৱে কাম নকৰে তাৰ এই পুনৰ প্ৰমাণ দেখা পোৱা গ'ল যে যি মথাউৰি বান্ধিছিল, যি চুইচ গেট দিছিল, চুইচ গেটৰ সন্মুখত যি মথাউৰি আছিল সেই মথাউৰিটো সম্পূৰ্ণকৈ ভাল ধৰণে নিৰ্মাণ নকৰাৰ কাৰণে আজি এনেধৰণৰ ঘটনাটো সংঘটিত হৈছে। কেমেৰাখন ৰাজুৱে দেখুৱাইছে কেনেধৰণে মথাউৰিটো যি ঠাইত ভাঙিলে আৰু এতিয়া হুৰাহুৰে পানী সোমাইছে কলঙৰ মুখেদি। আৰু সোমাই এতিয়া দেখা গৈছে যে কলিয়াবৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে, দৌৰা দৌৰি লাগিছে। যিহেতু যি 17 চনত প্ৰলয়ংকাৰী যি বান হৈছিল, যি ভয়াৱহ বান হৈছিল, যি টচ টচ কৰি গৈছিল সমগ্ৰ কলিয়াবৰ, আৰু এতিয়া পুনৰবাৰ তেনে এক পৰিৱেশ হ'বলৈ গৈ আছে। যিহেতু যথেষ্ট পানী লুইটত ফেনে ফুটুকাৰে বাঢ়ি অহা পানী কেমেৰা পাৰ্চন ৰাজুৱে দেখুৱাইছে কেনেধৰণে হুৰাহুৰে সোমাই আহিছে। সমগ্ৰ লুইটৰ গোটেই খুঁটি আচলতে গুচি আহিছে এই কলং মুখেদি। আৰু যিখন শ্লুইচ গেট বনাইছিল, শ্লুইচ গেটখনৰ কাষৰ যিখিনি ঠাই আছিল সেই ঠাইখিনিত আচলতে সম্পূৰ্ণকৈ ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ নকৰাৰ কাৰণে এনেধৰণৰ এক ঘটনা সংঘটিত হ'ল, যাৰ কাৰণে এতিয়া কলিয়াবৰ ৰাইজে পুনৰ 17 চনৰ সেই যি ভয়াৱহ দিন, সেই ভয়াৱহ দিন পুনৰ তেওঁলোকে সন্মুখীন হ'ব লাগিব। এতিয়া সকলোৰে মাজত দৌৰা দৌৰি অৱস্থা হৈছে। সকলোৱে নিৰাপদ স্থানলৈ যাবৰ কাৰণে, নিৰাপদ স্থানলৈ তেওঁলোকৰ লাম লাকতো নিবৰ কাৰণে চেষ্টা কৰিছে। আমি কিছু সময়ৰ পিছত সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। কেনেধৰণে এতিয়া দেখা গৈছে সেই হাতীমূৰা স্থানত যি ঠাইত মথাউৰি ভাঙিছে সেই ঠাইত এতিয়া আৰক্ষী মোতায়েন কৰা হৈছে। যথেষ্ট লোক ইয়াত সমবেত হৈছে। সকলোৱে খবৰ পোৱাৰ পিছতে দৌৰি আহিছে যে কেনেধৰণে মথাউৰি ভাঙিলে। আৰু ৰাইজে বাৰে বাৰে কৈ আছিল, কলিয়াবৰীয়া ৰাইজে বাৰে বাৰে কৈ আছিল যে জলসম্পদ বিভাগে এই মথাউৰি সুন্দৰকৈ নিৰ্মাণ কৰক, ভালকৈ নিৰ্মাণ কৰক। যিহেতু ব্ৰহ্মপুত্ৰক
তেওঁলোকে ভেটিবলৈ গৈ আছে গতিকে ব্ৰহ্মপুত্ৰক ভেটিবৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা কৰিব লাগিছিল সেয়া যে আচলতে সোপা ঢিলা আছিল সেয়া যে সঠিকভাৱে কৰা নাছিল সেয়া প্ৰমাণ হ'ল যে প্ৰথম বাৰিষাতেই সেই মথাউৰি ছিঙি লৈ গুচি গ'ল লুইতৰ বাঢ়নি পানী আৰু এতিয়া তাৰ কাৰণে জীয়াটো ভুগিব লাগিব তাৰ কাৰণে ভুগিব লাগিব কলীয়াবৰীয়া ৰাইজে যি 17 চনত প্ৰলয়ংকাৰী বান হৈছিল সেই বানত এতিয়ালৈকে উদ্ধাৰ হ'ব পৰা নাই বহু লোকৰ এতিয়াও ঘৰ নিৰ্মাণ কৰিব পৰা নাই বহু লোক এতিয়া সেই সময়ত কোঙা হৈ পৰিছিল আৰু পুনৰবাৰ এই জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ কাৰণে আজি পুনৰ কলীয়াবৰীয়া ৰাইজে আকৌ পুনৰ এনেধৰণৰ এক ভয়ংকৰ পৰিৱেশলৈ যাবলৈ সক্ষম যাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে কেমেৰাচৰ ৰাজে দেখুৱাইছে কেনেধৰণে সম্পূৰ্ণ লুইতৰ পানী হুৰা হুৰে আহিছে আৰু এনেধৰণে এটা বৃহৎ খুঁটিয়েদি এই মথাউৰি ছিঙি এনেধৰণে সোমাই গৈছে আৰু যিহেতু লুইতৰ যি মুখ আচলতে কলঙৰ যি মুখ সেই মুখত এই স্লুইচ গেট বহোৱা হৈছিল মই কেমেৰাচৰ ৰাজক দেখুৱাবলৈ ক'ম যে যিখন স্লুইচ গেট বহোৱালে স্লুইচ গেটৰ কাষৰ যি ঠাই আছিলে সেই ঠাইখিনিত তেওঁলোকে কোনো ধৰণৰ কংক্ৰিটৰ গাৰ্ডৱাল দিয়াৰ ব্যৱস্থা নকৰিলে এখন কৌটিকলীয়া এখন স্লুইচ গেট ইয়াত নিৰ্মাণ কৰিলে আৰু যাৰ কাৰণে এনেধৰণৰ এই মথাউৰিটো ছিঙি সেই যি পূৰ্বতে য'ত মথাউৰি ভাঙিছিল সেই ঠাইতে পুনৰ ভাঙি এনেধৰণে লৈ গুচি গ'ল বৃহৎ মথাউৰি তাত বহলকৈ মথাউৰি বনোৱা হৈছিল কিন্তু আচলতে তেওঁলোকে যি ধৰণে তাত মথাউৰি বনাব লাগিছিল সেইমতে মথাউৰি নিৰ্মাণ নকৰাৰ কাৰণে আজি স্লুইচ গেটৰ জেগাতে থাকিল আৰু তাৰ কাষত এনেধৰণে মথাউৰিটো ভাঙি এতিয়া হুৰা হুৰে পানী সোমাইছে আৰু মই দেখুৱাবলৈ ক'ম কেমেৰাচৰ ৰাজক যে কেনেধৰণে কলঙত পানী বৈ গৈছে আৰু এই পানী গৈ এতিয়া কলীয়াবৰীয়া ৰাইজৰ ঘৰে ঘৰে সোমাব যি 17 চনত যেনেধৰণে ৰাইজে যি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল সকলো তছনছ হৈ গৈছিল কলীয়াবৰীয়া ৰাইজৰ সেই পৰিৱেশ পুনৰ আহিব কেমেৰাচৰ ৰাজে দেখুৱাইছে পৰিৱেশ কেনেধৰণৰ ইয়াত কেনেধৰণে পানী সোমাইছে ভয়ংকৰ কথা আচলতে ভয়ংকৰভাৱে সমগ্ৰ লুইতৰ পানী এতিয়া এই কলঙে বব আৰু যাৰ ফলত এতিয়া কলং যিহেতু নিষ্কাশনো নকৰিলে কলং পৰিষ্কাৰ কৰিব লাগিছিল সেয়াও নকৰিলে কিছু দূৰ মাত্ৰ 3 কিলোমিটাৰ পথ কলং পৰিষ্কাৰ কৰি 3 কিলোমিটাৰ নহয় 3 কিলোমিটাৰকৈ কম ঠাই কলং পৰিষ্কাৰ কৰি দায়িত্ব সামৰিছিল আৰু এতিয়া কলং যিহেতু তাৰ যিখিনি সন্মুখৰ ভাগ সেয়া এতিয়াও নিষ্কাশন নহ'ল গতিকে পানী যোৱাত বাধা হ'ব আৰু এতিয়া সমগ্ৰ কলীয়াবৰ পানীত বুৰিব তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলো আতংকিত হৈছে সকলো ৰাইজ এতিয়া আতংকিত হৈছে কেনেধৰণে এই 17 চনৰ পিছত পুনৰ এই বানৰ সৈতে কেনেধৰণে তেওঁলোকে মোকাবিলা কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ কলীয়াবৰ আমি পৰৱৰ্তী সময়ত আমি কলীয়াবৰৰ দৃশ্য আপোনালোকক দেখুৱাইছো মথাউৰি ছিঙাৰ ফলত এতিয়া হুৰা হুৰে পানীৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে কলীয়াবৰবাসী